কৰিম মোৰ মোবাইল হয় মোৰ মোবাইল কি অধিকাৰ তো আপোনাৰ কি অধিকাৰ আছে বন্ধ কৰিবলৈ কি অধিকাৰ আছে আপোনাৰ কি কয় ধমকি দি গৈছে মোক আৰু কৈছে ভিডিঅ' বনালে চাই লবি চাব বুলি কৈছে মই থানাত FIR দিম তাৰ কথা কাৰণ হিটো হৈছে এটা মাৰ্ডাৰ প্লেনিং হয় গম পাইছে চাই লম বুলি কৈছে খোলা ওপেনিং মই কৈছে চাই লম ভিডিঅ' বনালে চাই লম দেই মই বেলেগ জাতি হয় যে গাৰো হয় ইয়াত আহি বিয়া পাতি ইয়াত সংসাৰ পাতিছোঁ তো এতিয়া ইহঁতে মোক জাতি ভাতি ওলাই দিছে জাতি আৰু তাৰ পিছত এতিয়া কৈছে মদ খাই আহি মোক মাৰিম বুলি কৈছে অপেনলি ইহঁতে কৈছে মদ খাই আহি মাৰিম মোৰ ভাইটিহঁতে শুনিছে ভাইটি ভাই বোৱাৰী ইহঁতে চব শুনিছে ইহঁতে কৈছে যে মদ খাই আহি মোক মাৰিম যদি মোৰ ভৱিষ্যতত কিবা এটা ইয়াত ঘটে তেনেহ'লে ইহঁতৰ ফুল দায়িত্ব ইহঁতৰে হয় কাৰণ ইহঁতে অপেনলি মোক কৈছে যে মাৰি পেলাম বুলি ঠিক আছে এইটো এটা মাৰ্ডাৰিং প্লেনিং হয় আৰু এতিয়া সেনেকা কথা ক'ব পাৰিছে ভৱিষ্যতলৈকে ইহঁতে মাৰি পেলাবও পাৰিব তো যদি ভৱিষ্যতত কিবা এটা হৈ যায় মোৰ লগত তো সেইটো গাঁওখনত সেই ঘৰটো এই ঘৰটো পৰিয়ালটো ইহঁতৰ দায়িত্ব হ'ব সেইটো চবে মনত হ'ব যোৱাকালি মই যেতিয়া চেপনলৈ গৈ আছিলোঁ তেতিয়া গৈ থাকোঁতে এটা ভাইটিয়ে মোক ধেমালি কৰিছে মদ খাই ফুল ট্ৰাংক কৰিম দেই ড্ৰিংক কৰি আছিলে একেবাৰে থিয় হ'ব পৰা নাই এনেকুৱা চেলেং বেলেং হৈ আহিছিলে ইফালে পৰা ইফালে তাৰপিছত আমি চিধা গৈছোঁ তো মোক ক'লে ঐ পজি বুলি মাতিলে তো মই বুলি ক'লোঁ তেতিয়া মোক চিধা কৈ দিলে আই লাভ ইউ বুলি তো মই ক'লোঁ তোৰ মাইকীটোক কবি যা ঘৰত আছে বুলি ক'লে তো সেইটো কৈ গুচি গ'লোঁ ময়ো মনত থোৱা নাই ই ধেমালি কৰিছে বুলি জানো ময়ো ধেমালি কৰিছোঁ আৰু ই মদ খাই আহিছে বুলিও জানো তো ই মদ খাই থকাৰ কাৰণে মই মানে ভালদৰে হাঁহি নাই কোৱা আৰু তো মাইকীটোক কবি যা বুলি মই তাক ঘূৰি চোৱা নাই এনেকুৱা কৈ বাইকত আমি গুচি গ'লোঁ তাৰপিছত ৰাতি মোৰ ভাইটি সৰু ভাইটি চবচে সৰু ভাইটি অকলে ঘৰত আছিলে তো বাৰে বাৰে আহি এতিয়া ইহঁতৰ নিজৰ ঘৰত হাল্লা হুলস্থুল কৰি ইয়াত আহি বাৰে বাৰে আহি মোৰ ভাইটিক কৈছে তোমাৰ বাইদেউটো কৈ বোলে মিটিং বহাব লাগিব কালি মিটিং হ'ব লাগিব কাজিয়া লাগিছে মোৰ লগত মিটিং বহাব লাগিব সেই তেনেকুৱা কথাবোৰ ক'লে তাৰপিছত বাৰে বাৰে আহি ভাইটিক এনেকুৱা ক'লে যায় আকৌ ঘূৰি আহে যায় আকৌ ঘৰত যায় আকৌ ঘূৰি আহে তেনেকুৱা তো মই ঘৰত অহাৰ পিছত আকৌ এইবাৰ হাজবেণ্ডে কিবা কৰি আহিছিলে তো আমি বহি ৰেষ্ট হৈছিলোঁ ঘৰত অহাৰ পিছত তাৰপিছত ডাঙৰ দাদাই আহি তাৰ সেইটো ভাইটিটোৰ ডাঙৰ দাদাটো আহি মাতিলে তো মাতোতে সেনেকুৱা ক'লে ঐ চামুল দাদা ওলাই আহা বুলি ধমকি দিছে মানে ওলাই আহা বুলি মই বোলো এনেকুৱা টিউনত মাতিছে যে কি হ'ল বুলি ক'লোঁ আমিতো কাৰোবাৰ লগত না কাজিয়া লাগিছোঁ নে কি হ'ল কিহৰ কাৰণে এনেকুৱা মাতিছে বুলি আৰু মোৰ হাজবেণ্ড একেবাৰে ঠাণ্ডা মণ্ডা কাৰো লগত এনেকুৱা হাই কাজিয়া লাগিব নোখোজে কাৰো লগত এনেকুৱা বিয়া পোৱা পুই হ'বও নোখোজে আৰু সেই তেনেকুৱা মানুহ হয় বহুত ঠাণ্ডা কালি পৰহি মোক আহি মাৰি গ'লেও সি থিয় নদিব সেনেকুৱা ঠাণ্ডা মানে ইমান ঠাণ্ডা মানে ইমানেই ঠাণ্ডা তাৰপিছত মোৰতো সেইখিনি সহ্য নহয় মোৰ ঘৰত আহি বাৰে বাৰে সেনেকুৱা ভাইটিক আহি থৈ গৈছে মানুহক চাবলৈও কেনেকুৱা দেখে এটা হেৰাছমেণ্ট হৈ যায় ভাইটিক বাৰে বাৰে আহি মদ খাই তুমি ভালদৰে ফুল হৈছত থাকিলে বেলেগ কথা আছিলে মদ খাই আহি মানে বাৰে বাৰে আহি এনেকুৱা হাল্লা কৰিছিল তাৰপিছত আমি অহাৰ পিছতো নাহিলে তাৰপিছত তাৰ ডাঙৰ দাদাটো আহি এনেকুৱা ক'লে এনেকুৱা কথাবোৰ হৈছে কি কথা কৈছিলে বুলি ক'লে মানে মই কি কথা কৈছোঁ তাক বাৰে বাৰে আহি ইয়াত মিটিং বহাব কৰিছে বাৰে বাৰে আহি ইয়াত কিবা কৈছে ঘৰত হুলস্থুল লগাইছে তেনেকুৱা ক'লে তো মোৰ হাজবেণ্ডে ভালদৰে বুজাই ক'লে যে একোতো তেনেকুৱাতো চিৰিয়াছ হোৱা নাই ধেমালিহে কৰি আছিলে তো মোৰ ৱাইফে ধেমালিতেই যেনেকৈ ধেমালিত কৈছে ইও ধেমালিতেই ঘূৰাই দিছে বুলি ক'লে সেইটোক লৈ কি ডাঙৰ কথা হ'লে কথা হৈ গ'ল তাৰপিছত গ'লে যে মিটিং বহাব লাগে মই আপোনাক ৰেচপেক্ট কৰোঁ আপুনিও মোক ৰেচপেক্ট কৰা সেই তেনেকুৱা টাইপৰ মোৰ হাজবেণ্ডক মানে সেই তেনেকুৱা কথা পাতিলে ইও মদ খাইছে ফুল দেই মদ নাখালে ইহঁতৰ সেই তেনেকুৱা কথাও নোলায় ঠিক আছে মদ খাই থকাৰ কাৰণে বাহাদুৰি ইহঁতৰ বেছি তাৰপিছত হাজবেণ্ডক তেনেকুৱা কওঁতে মইতো শুনি পালোঁ বাহিৰৰ পৰা মইতো ধ্যান কৰি তাক মই হাজবেণ্ডক মাতোঁতে মই ধ্যান কৰিলোঁ যে ইমান ধমকি দি মাতিছে মানে টিউনটো বেলেগ ওলাই আহা বুলি সেই তেনেকুৱা তাৰ বাবে মই আহি দুৱাৰ মুখত থিয় হয় মানে অকণমান ভিডিঅ' কৰিলোঁ যদি কালি ইহঁতে এতিয়া মদ খাই আছে কালি যদি হোচত আহিলে ইহঁতে আৰু পাহৰি গৈছে বুলি ক'ব কি কৰিছে তাৰ বাবে মই ৰেকৰ্ডিং কৰি থৈ দিছোঁ যে কালিলৈ যদি কিবা এটা হয় আমি সেইটো ৰেকৰ্ডিং দেখাব পাৰিম তাক
সেই বুলি তেনেকুৱা কৰি ৰেকৰ্ডিংটো থৈ দিলোঁ। সেই তেনেকুৱা হওঁতে আজি আকৌ ক'লে যে আমি ভিডিঅ' বনাইছোঁ, ইহঁতৰ ঘৰৰ ভিডিঅ'খিনি আপলোড কৰিছে, ই মদ খাই য'তে ত'তে পৰি আছে, তাৰ ভিডিঅ' বোলে আপলোড কৰিছে। আপোনালোকে মোৰ ভিডিঅ' চেনেলটো চাইছে, কিন্তু এতিয়ালৈকে একো এটা তেনেকুৱা বেলেগক মই আপলোড কৰা নাই। বেলেগৰ ফটো দি বেলেগৰ ভিডিঅ' দি মই আপলোড কৰা নাই। সেইটো আপোনালোকেও চাই আছে, মোৰ ভিডিঅ'ত চাই আছে। ইহঁতে কৈছে বোলে মই বোলে ইহঁতৰ ভিডিঅ' আপলোড কৰিছোঁ, ইহঁতে মদ খাই পৰি থকা আপলোড কৰিছোঁ। অভিয়াছলি মই ভিডিঅ'ত মেনশ্যন কৰিছোঁ যে মদ খাই এটা পৰিয়াল, মই ইহঁতৰ নামো ধৰা নাই, কিন্তু মই কৈছোঁ যে মদ খাই এটা পৰিয়াল সেনেকা তেনেকা হয়, ইয়াত তেনেকা হয়। তাৰ বাবে মই বহুত বেয়া লাগে, মোক বহুত দুখ লাগে ইহঁতৰ এনেকা হয়। সেইটো উদাহৰণ দিছিলোঁ। আৰু সেইটো কিছুমান কথা মই একজেক্ট কৈছিলোঁ যে ক'ত কি হৈছে, যাতে ইহঁতে বুজি পাওক, ইহঁতক কৈছে বুলি, যাতে ইহঁতে সলনি হওক, নিজকে শুধৰক বুলিহে মই সেইখিনি কথা কৈছোঁ। ইয়াতে কৈছে আমাৰ ভিডিঅ' দি দিছে, মোৰ ভিডিঅ' দি দিছে, ডিলিট কৰ বুলি কৈছে। ডিলিট নকৰিলে কি কৰিম, মই চাই থাকিম। আৰু যাওঁতে মই আগে আহিছিলোঁ, পিছফালে পৰা কৈছে, ভাইটিহঁতে পিছফালে আছিলে, ইহঁতক কৈছে যে মদ খাই আহি মাৰিম বুলি কৈছে মোক। ঠিক আছে, তো ই সদায় মদ খোৱা মানুহ হয়, সদায় মদ খোৱা মানুহে আজি ই মোক সেনেকা কৈছে মদ খাই আহি মাৰিম। কালিলৈ মোক যদি মাৰি থৈ যায় কোনে ৰিস্ক ল'ব? এই আজি ক'ব পাৰিছে, কালিলৈ মোক মাৰিব নোৱাৰিব জানি আহি মোক। আৰু এনে ঘৰতো মই আৰু ছোৱালীহে অকলে থাকোঁ ঘৰত, ভাইটিহঁতে চব কাম কৰিব গুচি যায়। সেই তেনেকৈ অকলে থাকোঁতে কাললৈ যদি কিবা এটা হৈ যায় মোৰ লগত কোনে ৰিস্ক ল'ব? আৰু কৈছে যে চাই ল'ম, ভিডিঅ' ডিলিট কৰ, নহ'লে তোক চাই ল'ম বুলি কৈছে মোক, সেনেকা কৈছে ডাঙৰ ল'ৰাটো। আৰু তাৰপিছত তাৰ মাকজনীতো ক'লে মোক